স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই ইমন বেজবৰুৱা আৰু আমি আজি আলোচনা কৰিবলৈ আহিছো একাদশ মান শ্ৰেণীৰ ২ নং পাঠ লিখনি আৰু নগৰীয়া জীৱন আজিৰ খণ্ডটোত আমি বিশ্বৰ প্ৰথম নগৰীয়া সভ্যতা মেছপটমিয়া সভ্যতাত কেনেদৰে নগৰৰ বিকাশ হৈছিল সেই বিষয়ে পঢ়িম আৰু ইয়াৰ পাছৰ খণ্ডবিলাকত আমি কেনেদৰে লিখন পদ্ধতি আৱিষ্কাৰ হৈছিল মানুহে লিখিবলৈ শিকিছিল সেই বিষয়ে পঢ়িম তোমালোকে এই ফটোখনত বেবিলনৰ উলমা বাগিচাখন দেখিছা এইখন হৈছে পৃথিৱীৰ ৭টা আচৰিত বস্তুৰ ভিতৰত অন্যতম এই বেবিলনৰ শূন্যোদ্যান মেছপটমিয়া সভ্যতাৰে অৱদান এতিয়া আহাচোন আমি চাওঁ যে পৃথিৱীত মেছপটমিয়াৰ অৱস্থিতি ক'ত তোমালোকে গোলকটোৰ হালধীয়া অংশটোলৈ মন কৰা এই হালধীয়া অংশটোকে কাষত আকৌ ডাঙৰকৈ দেখুওৱা হৈছে এই হালধীয়া অংশটোৰ এই নৈ দুখনেই হৈছে টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ এই টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰতে প্ৰাচীন মেছপটমিয়া সভ্যতাৰ বিকাশ ঘটিছিল এই মেপখনত বৰ্তমানৰ মেছপটমিয়া অঞ্চল দেখুওৱা হৈছে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী আৰু ইৰাক টাৰ্কি ইত্যাদি দেশক দেখুওৱা হৈছে এতিয়া মেছপটমিয়া শব্দৰ অৰ্থ কি মেছছ মানে হৈছে মধ্য আৰু পটেমাছ মানে হৈছে নদী দুখন নদীৰ মাজৰ অঞ্চলৰ বাবে মেছপটমিয়াক মধ্য নদীৰ দেশ বুলি কোৱা হৈছিল মেছপটমিয়াত যে ইমান এটা প্ৰাচীন সভ্যতা আছে সেই কথা বাৰু মানুহে কেনেকৈ গম পাইছিল 1840 চন মানত মেছপটমিয়াত খনন কাৰ্য আৰম্ভ হৈছিল ব্ৰিটিছসকলেনো কিয় মেছপটমিয়াত খনন কাৰ্য কৰিবলৈ অঞ্চলটো বাছি লৈছিল তাৰ এটা কাহিনী আছে যে খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেলৰ দুটা খণ্ড আছে ওল্ড টেষ্টামেণ্ট আৰু নিউ টেষ্টামেণ্ট এই ওল্ড টেষ্টামেণ্টত সুমেৰ বুলি তাত বুক অফ জেনেচিছ ওল্ড টেষ্টামেণ্টৰ এখন কিতাপ বুক অফ জেনেচিছত সুমেৰ বুলি এটা অঞ্চলৰ নাম লিখা আছে যাক কয় ইটাৰে নিৰ্মিত নগৰ এই নগৰখনক তেওঁলোকে পূৰ্বপুৰুষৰ ভূমি তাৰ পৰাই আমাৰ খ্ৰীষ্টান ধৰ্মৰ বিকাশ হৈছিল বুলি তেওঁলোকে ভাবিছিল কিয় ভাবিছিল ওল্ড টেষ্টামেণ্টত এটা কাহিনী আছে যে যেতিয়া পৃথিৱীখনত এক প্ৰলয়ংকাৰী বানপানী আহিছিল তেতিয়া নোৱা নামৰ এজন লোকে সকলো জীৱৰে একোটা প্ৰজাতি লৈ পেলাই উদ্ধাৰ কৰিছিল আৰু ঈশ্বৰে তেওঁক তেনে কৰিবলৈ দিছিল আৰু এই নোৱা এই অঞ্চলতে আছিল সেইবাবে সেই অঞ্চলটো ইতিহাসবিদসকলৰ কাৰণে এটা অনুসন্ধিৎসুৰ ধাৰণা আছিল যে তাত এটা প্ৰাচীন সভ্যতা থাকিব পাৰে নেকি সেইকাৰণে তেওঁলোকে মেছপটমিয়াৰ খনন কাৰ্য চলাইছিল মেছপটমিয়াৰ এই খনন কাৰ্য দশক ধৰি চলিছিল মেছপটমিয়াতনো কিয় প্ৰথমে সভ্যতাৰ বিকাশ হৈছিল এই মেপখনৰ সেউজীয়া অংশটো হৈছে আগৰ মেপৰ হালধীয়া অংশটো যাক ফাৰ্টাইল ক্ৰিষ্টেণ্ট বুলি কোৱা হয় এই অঞ্চলটোতে খ্ৰীষ্টপূৰ্ব ৯০০০ বছৰৰ আগতে পশুপালন আৰু কৃষিৰ বিকাশ হৈছিল অঞ্চলটোৰ ভৌগোলিক বৈশিষ্ট্য চালে আমি দেখিম যে উত্তৰে আছিলে বিস্তৃত উচ্চভূমি যাত চোপোহা গছ-গছনি তৃণজাতীয় উদ্ভিদ আছিল আৰু য'ত ভেড়া ছাগলী ইত্যাদি পালন কৰিবলৈ যথেষ্ট সুবিধা হৈছিল পূব দিশে টাইগ্ৰিছ আৰু উপনদীবোৰৰ জৰিয়তে চুবুৰীয়া ইৰাণ দেশৰ পাৰ্বত্য অঞ্চললৈকে যাতায়াত আৰু পৰিবহণৰ সুবিধা আছিল মেছপটমিয়াৰ দক্ষিণে এক বিস্তীৰ্ণ মৰু অঞ্চল আছিল আৰু মৰুভূমি যদিও অতীতত ইয়াৰ বুকুতে নগৰবিলাকৰ সৃষ্টি হৈছিল কিয়নো এই অঞ্চলে নগৰবিলাকক অপৰ্যাপ্ত খাদ্যবস্তু যোগান ধৰিব পাৰিছিল কাৰণ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীয়ে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পৰা ইয়ালৈ পলস কঢ়িয়াই আনিছিল আৰু নদীৰ বানপানীৰ সময়ত এই পলস পৰি কাষৰ কৃষিভূমি আৰু অঞ্চলসমূহ অত্যন্ত সাৰুৱা কৰি তুলিছিল মৰুভূমি অঞ্চলত প্ৰৱেশ কৰি ইউফ্ৰেটিছ নদী সৰু সৰু শাখাত বিভক্ত হৈ গৈছিল আৰু এই খুঁটিবোৰে জলসিঞ্চনৰ দৰে কাম কৰিছিল গতিকে সৰ্বনিম্ন বৃষ্টিপাত সত্ত্বেও দক্ষিণ মেছপটমিয়া আটাইতকৈ উৰ্বৰ আৰু উৎপাদনশীল অঞ্চল আছিল নগৰীয়া জীৱন বা নগৰীয়া সভ্যতা বুলি ক'লে আমি এখন সমাজৰ কেনেকুৱা ধৰণৰ চৰিত্ৰ দেখিবলৈ পাওঁ নগৰীয়া জীৱনৰ কিছুমান বৈশিষ্ট্য আছে যেনে জটিল অৰ্থনীতি বাণিজ্য শিল্পকলা শ্ৰম বিভাজন সংগঠন আৰু যাতায়াত
গতিকে আমি দেখিম যে উৎপাদনৰ যিখিনি ৰাহি অংশ এই ৰাহি অংশৰে বাণিজ্য হৈছে সেই সময়ত বাণিজ্যৰ বাবে ভাল যাতায়াতৰ প্ৰয়োজন আছিল স্থলপথতকৈ জলপথ সুচল বুলি ভবা হৈছিল কিয়নো স্থলপথৰ কাৰণে জীৱ-জন্তু প্ৰয়োজন হৈছিল জীৱ-জন্তু খোৱাবৰ বাবে আহাৰ ইত্যাদিৰ প্ৰয়োজন হৈছিল গতিকে তাতকৈ নাও বা সুতিৰে যদি যোৱাৰ জলপথ হয় ই বেছি সুচল আৰু কম খৰচী আছিল শিল্পকলা বুলি ক'লে সেই সময়ত বাণিজ্যৰ দ্ৰব্যসমূহ নিবলৈ যিখিনি পাত্ৰ আদিৰ প্ৰয়োজন হৈছিল হাথিয়াৰ সেই পাত্ৰ-ছাত্ৰ তৈয়াৰ কৰিবলৈ ধাতুৰ পাত্ৰ ইত্যাদি তৈয়াৰ কৰিবলৈ যিখিনি হাথিয়াৰ পাতি দৰকাৰ হৈছিল সেইখিনিও শিল্পকলাৰ ভিতৰত পৰিছিল গতিকে বাণিজ্যৰ লগে সমানে সমানে শিল্পকলাৰ বিকাশো নগৰীয়া জীৱনৰ এক বৈশিষ্ট্য আৰু চাবলৈ গ'লে এটা আছিল শ্ৰম বিভাজন বুলি ক'লে আমি কি বুজিম যে একেটা কাম এজন মানুহে নহয় সৰুকৈ বেলেগ ধৰণৰ লোকে কৰে উদাহৰণস্বৰূপে যদি এখন নাও নিৰ্মাণ কৰিবলগীয়া হয় বাণিজ্যৰ বাবে তেতিয়াহ'লে লোহা ধাতু অনোৱা মানুহজনে আনিব লোহাৰ ধাতু পিটি মেলি যাক গঢ় দিয়া মানুহজনে গঢ় দিব কিছুমান সৰু সঁজুলি বনোৱা মানুহজনে সৰু সঁজুলিবোৰ বনাই আনি দিব তে নাও নিৰ্মাতাজনে নাও নিৰ্মাণ কৰিব গতিকে এনে ধৰণৰ ব্যৱস্থাই সেই সময়ত শ্ৰম বিভাজনৰ জৰিয়তে নগৰীয়া অৰ্থনীতিৰ এক বৈশিষ্ট্য আছে আৰু এই বেপাৰ বাণিজ্যখিনি ভালদৰে চলাবলৈ সকলো কামৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিবলৈ সংগঠনৰ প্ৰয়োজন হৈছিল গতিকে নগৰীয়া জীৱনত সংগঠনৰ বহুত প্ৰয়োজন আছিল আৰু এই সকলোবিলাক মিলিয়ে আগৰ পুৰণা গ্ৰাম্য অৰ্থনীতিতকৈ এই নগৰীয়া জীৱনে এক জটিল অৰ্থনীতিৰ সৃষ্টি কৰিছিল গতিকে এইকেইটা বৈশিষ্ট্য যেতিয়া এটা নগৰীয়া জীৱনত আছিল তেতিয়াই বা আমি তাৰ গ্ৰাম্য জীৱনতকৈ পৃথক নগৰীয়া জীৱন বুলি প্ৰাচীন ইতিহাসত কৈছিলোঁ প্ৰাচীন মেছপটমিয়াত কেনেদৰে নগৰৰ সৃষ্টি হৈছিল এই মেপখনত তোমালোকৰ তিনিখন অঞ্চলত ৰঙা চিনেৰে দেখুওৱা হৈছে উৰুক আৰু মাৰি এই তিনিখন অঞ্চলত কেনেদৰে নগৰৰ সৃষ্টি হৈছিল সেই বিষয়ে আমি এই পাঠত পঢ়িম প্ৰথমে আহোঁ আমি অঞ্চলটোলৈ অঞ্চলত মন্দিৰৰ দেৱতাক কেন্দ্ৰ কৰি এই নগৰখন গঢ়ি উঠিছিল তোমালোকে দেৱতা বা জিগাৰত দ্য গ্ৰেট জিগাৰত বুলি কোৱা হয় দেৱতাৰ এই মন্দিৰৰ ফটোখনত তোমালোকে দেখিছা এই মন্দিৰক কেন্দ্ৰ কৰিয়েই মন্দিৰৰ সৈতে এই নগৰখন গঠিত হৈছিল খ্ৰীষ্টপূৰ্ব 5000ৰ আগতে নগৰখন গঠিত হৈছিল ইয়াৰ প্ৰাচীন মন্দিৰটো নুপুৰা ইটাৰে নিৰ্মাণ কৰা এটা সৰু মঠ আছিল আৰু মন্দিৰবিলাক বিভিন্ন দেৱ-দেৱীৰ বাসস্থান আছিল যাৰ ভিতৰত চন্দ্ৰ দেৱতা আৰু প্ৰেমৰ দেৱী ইনান্না প্ৰধান আছিল লাহে মুকলি প্ৰাংগণৰ চাৰিওকাষে বহু কোঠাৰে সৈতে মন্দিৰসমূহ ইটাৰে ডাঙৰকৈ নিৰ্মিত হ'বলৈ ধৰিছিল এই মন্দিৰসমূহ মানুহৰ ঘৰৰ দৰে নাছিল মন্দিৰৰ বাহিৰৰ দেৱালবোৰ সদায় নিৰ্দিষ্ট দূৰত্বৰ মূৰে বাহিৰলৈ ওলোৱাৰ ভিতৰলৈ সোমোৱা ধৰণৰ আছিল এতিয়া মন্দিৰক কেন্দ্ৰ কৰি কেনেদৰে নগৰৰ সৃষ্টি হৈছিল দেৱতাজনেই আছিল গাঁওখনৰ খেতিপথাৰ মৎস্য পাম ছাগলী ভেড়া জাকবিলাকৰ আনুষ্ঠানিক গৰাকী সেয়ে শস্য মৰণা মৰা খুন্দা সূতা কটা ঊলৰ কাপোৰ বোৱা ইত্যাদি কাম মন্দিৰৰ প্ৰাংগণত কৰা হৈছিল আৰু লাহে এই মন্দিৰৰ কাম-কাজবোৰ বাঢ়িবলৈ ধৰিছিল সমাজ জীৱনত বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ধৰিছিল পৰিয়ালৰ বৰ্ধিত উৎপাদকৰ সংগঠক সদাগৰসকলৰ নিয়োগকৰ্তা শস্য হালোৱা গৰু ম'হ আটা ফটিকা মাছ ইত্যাদি বিতৰণৰ লিখিত তথ্য ৰখোতা ইত্যাদি কাম এই মন্দিৰসমূহে কৰিছিল আৰু যাৰ ফলত লাহে মন্দিৰসমূহ এক নগৰৰ কেন্দ্ৰলৈ পৰিণত হৈছিল আৰু সকলো দেৱতাৰ উপলক্ষ হিচাপে সকলো লোকে উৎপাদনৰ অংশ সদায় মন্দিৰলৈ ৰাহি অংশ মন্দিৰলৈ প্ৰদান কৰিছিল আৰু তাকে লৈ পেলাই মন্দিৰসমূহক কেন্দ্ৰ কৰি তাৰ কাষত যিখিনি অঞ্চলৰ লোক বাস কৰিছিল লাহে সেই মন্দিৰবিলাক ব্যৱসায়িক কেন্দ্ৰ হিচাপে ব্যৱসায়ৰ মুখ ভেটি হিচাপে নগৰলৈ পৰিৱৰ্তন হৈছিল প্ৰাচীন মেছপটমিয়াত গাঁও অঞ্চলত ভূমি আৰু পানীৰ বাবে মানুহৰ মাজত মতানৈক্য হৈছিল কেতিয়াবা এটা অঞ্চলত একেৰাহে যুদ্ধ হৈছিল আৰু সফল যুদ্ধনেতাসকলে লুটপাটৰ বস্তু বিতৰণ কৰি সমৰ্থকসকলৰ পৰা অনুগত্য আদায় কৰিব বিচাৰিছিল
আৰু কেতিয়াবা বিজিত গোষ্ঠীৰ যুদ্ধবন্দীবোৰক তেওঁলোকৰ ৰখীয়া বা গোলাম হিচাপে ব্যৱহাৰ কৰিছিল। এনেদৰে যুদ্ধ নেতাসকলে তেওঁলোকৰ ক্ষমতা আৰু প্ৰভাৱ সমাজৰ মাজত বৃদ্ধি কৰিছিল। বিজয়ী নেতাসকলে লুটপাটৰ অমূল্য সম্পদবোৰ ৰাজহুৱা মন্দিৰসমূহৰ সৌন্দৰ্য বৰ্ধন কৰিছিল। মেছপটমিয়াৰ এনে শাসন ব্যৱস্থাত ৰজা আৰু প্ৰজাৰ পাৰস্পৰিক স্বাৰ্থ পূৰণৰ বাবে ৰজাই প্ৰজাসকলক তেওঁলোকৰ কাষৰ নিজ বাসস্থানৰ ওচৰতে থাকিবলৈ উৎসাহিত কৰিছিল, যাতে তেওঁ কম সময়ৰ ভিতৰতে সৈন্যদল গঠন কৰিব পাৰে আৰু প্ৰজাসাধাৰণৰো অধিক নিৰাপত্তাৰ অনুভৱত ৰজাৰ কাষত আছিল। মেছপটমিয়াৰ অন্যতম প্ৰাচীন নগৰী উৰুকত আমি সশস্ত্ৰ যুদ্ধনায়ক আৰু তেওঁলোকৰ দৰে নেতাৰ জৰিয়তে গঠন হোৱা নগৰৰ উদাহৰণ পাওঁ। যত্ন সহকাৰে খনন কাৰ্যৰ দ্বাৰা আমি দেখা পাওঁ যে খ্ৰীষ্টপূৰ্ব 3000 মানত উৰুক 250 হেক্টৰ মাটিকালিৰে এখন বৃহৎ নগৰীলৈ পৰিণত হৈছিল, যি মহেঞ্জোদাৰো চহৰতকৈ দুগুণ ডাঙৰ হৈছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁও পৰিত্যক্ত হৈছিল। এনেদৰেই উৰুক নগৰখন ৰজাৰ বিজয়ক কেন্দ্ৰ কৰি গঠিত হৈছিল। মেছপটমিয়াৰ উত্তৰ অঞ্চলত গঠিত হোৱা নগৰ আছিল মাৰি। ই খ্ৰীষ্টপূৰ্ব 2000 মান বৰ্ষৰ সময়ত এই নগৰ বিকাশ হৈছিল। এই অঞ্চলত আক্কাদীয়, আৰ্মাইট, এছিৰীয়, আৰামীয় ইত্যাদি সকলে শাসন কৰিছিল। তেওঁলোকে ষ্টেপ অঞ্চলৰ দেৱতা, য'ত ঘাঁহনি পোৱা গৈছিল, তাৰ দেৱতা ডোগানৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু সকলোৱে নিজৰ নিজৰ সংস্কৃতিৰ সৈতে মেছপটমিয়াৰ সভ্যতাৰ জীৱনী শক্তিক বেছি শক্তিশালী কৰি তুলিছিল। বেপাৰ বাণিজ্যৰ জৰিয়তে সমৃদ্ধিশালী হোৱা নগৰ ৰাজ্যৰ উৎকৃষ্ট উদাহৰণ আছিল মাৰি। ইউফ্ৰেটিছ নদীৰ পাৰত ই এক অত্যন্ত বাণিজ্যিক উপযোগী স্থানত অৱস্থিত আছিল। কাঠ, তাম, বগীতাম, ফটিকা আৰু অন্যান্য পণ্য সামগ্ৰী দক্ষিণ অঞ্চল আৰু তুৰ্কী, চিৰিয়া, লেবাননৰ উচ্চভূমিৰ মাজত ইউফ্ৰেটিছৰ জলপথেদি অনা নিয়া কৰিবলৈ বৰ সুচল আছিল। দক্ষিণৰ নগৰবোৰলৈ ইউফ্ৰেটিছৰ বুকুৰে গুৰি শিল, কাঠ, ফটিকা, তেলৰ টেকেলি কঢ়িয়াই নিয়া নাওবোৰ বাটতে মাৰি নগৰত ৰখোৱা হৈছিল আৰু মাৰি নগৰৰ বিষয়াই এনে নাৱত বোজাই কৰি অনা বস্তুৰ সামগ্ৰীবোৰ পৰীক্ষা কৰিছিল আৰু বোজাই কৰি অনা নাওবোৰ ভটিয়াই যাবলৈ অনুমতি দিয়াৰ লগতে তেওঁলোকে তাৰ 1.5 মূল্যৰ শুল্ক আদায় কৰিছিল। গতিকে দেখা গৈছিল যে যদিও মাৰি ৰাজ্য সামৰিক শক্তিত বলশালী নাছিল, তথাপিও অসাধাৰণ ধৰণে ঐশ্বৰ্যশালী বা ধনী আছিল। এনেদৰে দেখা যায় যে প্ৰাচীন মেছপটমিয়া মন্দিৰক কেন্দ্ৰ কৰি, ৰজাক কেন্দ্ৰ কৰি আৰু ব্যৱসায়ক কেন্দ্ৰ কৰি নগৰ গঢ়ি উঠিছিল। গতিকে আজিৰ খণ্ডটোত আমি কেনেদৰে মেছপটমিয়াত নগৰ গঢ়ি উঠিছিল সেই বিষয়ে পঢ়িলোঁ। আমি ইয়াৰ অন্যান্য বিষয়সমূহ পিছৰ খণ্ডবিলাকত আলোচনা কৰিম। ধন্যবাদ।